ৰাম নাৰায়ণ ৰাম। সকলো মানুহ আকাশৰ পৰা আহিছে। আকাশেই সকলোৰে আদি পিতা মাতা আৰু তেওঁলোকৰ নাম ৰাম নাৰায়ণ ৰাম। তেওঁ মানুহৰ সৈতে কথা কৈ তেওঁলোকৰ কথা শুনি বুজে আপোনালোকক জনাই দিওঁ যে ঈশ্বৰ ভগৱান খোদা আল্লাহে ক'লে এই আৰু তেওঁলোকৰ নাম ৰাম নাৰায়ণ ৰাম। ধৰ্মে কাহাকো কেতিয়াও বিভাজন নকৰে, বৰঞ্চ ই সকলো ধৰ্মৰ লোকক একত্ৰিত কৰে। পৃথিৱীত ধৰ্ম বেলেগ বেলেগ নহ'লেও এটাই ধৰ্ম আছে যাৰ নাম প্ৰকৃতি। প্ৰকৃতিজুৰে পৃথিৱীত বসবাস কৰা সকলো মানুহক সমান অধিকাৰ দিজলে আৰু কোনো ধৰ্মৰ লোকৰ মাজত উচ্চ নিম্ন ভেদাভেদ নকৰে। সেয়ে আপোনালোকে ধৰ্ম বা জাতিক নোৱাৰি প্ৰকৃতিক চিনিব লাগিব। মানুহৰ আচৰণেই ভেদাভেদ সৃষ্টি কৰে আৰু তেওঁলোকক আলাদা কৰি তোলে। সেয়ে আমাক আকাশ আৰু প্ৰকৃতিৰ পৰা শিকিব লাগিব কেনেকৈ একত্ৰ হৈ বাস কৰিব। সূৰ্যেও কেতিয়াও কোনো জাতি বা ধৰ্মৰ মাজত ভেদাভেদ নকৰে। সূৰ্যই নিজৰ পোহৰ পৃথিৱীৰ সকলো মানুহৰ মাজত সমানে বিতৰণ কৰে। সূৰ্য কেতিয়াও নকজন মই এই জাতিক পোহৰ দিমো কিন্তু এই ধৰ্মৰ লোকক নিদিম। আকাশ কেতিয়াও নকজক যে মই কাকো জীৱন নিদিম। গ্ৰহ নক্ষত্ৰে কেতিয়াও নকজক যে আমি আমাৰ শক্তি বিতৰণ নকৰোঁ। কিন্তু মানুহ মাত্ৰে এনে ভেদাভেদ সৃষ্টি কৰে। আমাক সূৰ্য আকাশ গ্ৰহ নক্ষত্ৰক আদৰ্শৰূপে গ্ৰহণ কৰিব লাগিব আৰু তেওঁলোকৰ দৰে আচৰণ কৰিব লাগিব। তেতিয়াহে পৃথিৱীত থকা সকলো মানুহে ভালপোৱা পাব আৰু সকলোৰে মাজত একতা উজ্জ্বল হ'ব।